কাজলিচুকী গাঁৱৰ অৰুণ শইকীয়া নামৰ যুৱকজনে ইয়াতে তেখেতৰ ফাৰ্ম আছে, তাতে কৃষি কাৰ্য কৰে। তেখেতৰ গাহৰি ফাৰ্মত ৰাতি গাহৰি দানা দিবলৈ আহিছিলে, লগত আৰু এজন কাম কৰা মানুহ আছিলে বটু বিশ্বাস বুলি। তো দুইজন মানুহ ৰাতি আহি আছিলে, ইফালে যাওঁতে মানে কি হ'ল, ৰাতি পানীটো কমিছে ন, কমি যোৱাত সোঁতটো বহুত বেছিকৈ বাঢ়ি গৈছে, যাৰ ফলত কি হ'ল যে দুয়োজনকে পানীয়ে উটুৱাই লৈ গৈছিল। আপোনাৰ সৌভাগ্যক্ৰমে বটু বিশ্বাস মানে তেখেত বাচিলে, কিন্তু অৰুণ বিশ্বাস অৰুণ শইকীয়া সন্ধানহীন হৈ আছে, এতিয়ালৈকে তেখেতক বিচাৰি পোৱা যোৱা নাই। নিশ্চয়কৈ ক'ব লাগিব যে বলিয়া বানে এক শোকাবহ ঘটনা আমাৰ পশ্চিমবংগত সংঘটিত হৈছে। অৰুণ শইকীয়া তেখেত এজন উদ্যমী যুৱক, তেখেতে কৃষি কাৰ্যৰ লগত জড়িত। বৰ্তমান সময়ত আমি য'ত দেখোঁ যে ল'ৰাবিলাকে চাকৰি বিচাৰে, তেনে পৰ্যায়ত অৰুণ শইকীয়া তেখেতে ফাৰ্ম কৰি নিজে স্বাৱলম্বী হোৱাৰ চেষ্টা তেখেতে অব্যাহত ৰাখিছিলে, আৰু এনে পৰ্যায়ত তেখেত আজি আমাৰ মাজত এনেকৈ হেৰুৱাই যোৱা মৰ্মান্তিক ঘটনা। মানে অৰুণ শইকীয়া নামৰ কাজলিচুকীৰ ল'ৰাজনে ইয়াতে তেওঁ ফাৰ্ম হাউচ আছে, কৃষি কাৰ্য কৰে। কৃষি কাৰ্য কৰি থাকোঁতে এই বানপানীত তেওঁ পিছল খাই গৈ মানে তেওঁৰ ডেড বডি মানে তেওঁ পোৱা নগ'ল, আৰু বৰ্তমানো এতিয়া SDRF আহি আছে, আহি চাৰ্চ কৰি কি পোৱা যায় সেইটো। কেইজন ব্যক্তি আছিলে? তেওঁলোকৰ দুজন ব্যক্তি আছিলে। কৃষি কাৰ্যত কাম কৰি আহি তেওঁলোকে ভৰি হাত ধুওঁতে পিছলি খাই গুচি গ'ল। এজনক তাৰে লোকেল বাসিন্দাই আমাক উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰাৰ পিছত বাকীখিনি আমি ৰাতি 1মান বজাত আমি চাৰ্চ কৰিলোঁ, যদি আমি নাপালোঁ, প্ৰশাসনক জনোৱা গ'ল। এতিয়া আহি আছে SDRF। এতিয়া কোনে পানীৰ তলত আছে? এতিয়া অৰুণ শইকীয়া নামৰ ল'ৰাজন এতিয়াও সন্ধানহীন এতিয়াও সন্ধানহীন হৈ আছে।